ৰঙিয়াত প্ৰত্যেক বছৰে এইটো সময়ত ঝুলন যাত্ৰা আৰম্ভ হয়। ৰঙিয়াৰ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত ৰাস যাত্ৰাৰ নিচিনাকৈ প্ৰতিমাসমূহ ধুনীয়াকৈ সজাই ৰখা হয়। বিভিন্ন ধৰণৰ কাৰেণ্টৰো সাজ-সজ্জা ইয়াতে কৰা হয়। ৰাখী বন্ধনৰ দিনা ঝুলন যাত্ৰা শেষ হয়, মানে মূৰ্তিৰ যিখিনি সাজ-সজ্জা সজাই থোৱা হয় সেইখিনি ৰাখী বন্ধনৰ দিনা শেষ কৰা হয়। কিন্তু ৰঙিয়া শিৱ মন্দিৰৰ লগত যিখিনি আনন্দ মেলা বা মীনা বজাৰ চলি থাকে সেইখিনি আকৌ 10-12 দিনলৈ চলি থাকে। গতিকে সকলোৱে চাবলৈ আহে দূৰ দূৰণিৰ পৰা। ৰঙিয়াৰ মানুহখিনিক এক কথাত ক'বলৈ গ'লে ভাগ্যৱান বুলিয়ে ক'ব লাগিব। বাকী ঠাইবোৰত ফেষ্টিভেল ছিজনটো আৰম্ভ নহওঁতেই ৰঙিয়াত আৰম্ভ হয়। গতিকে ভাল লাগে চাই। ফেষ্টিভেল ছিজনটো অলপ আগতীয়াকৈ পোৱা যায়, বহুত ভাল লাগে। বহুতো মিঠাইৰ দোকান বা বিভিন্ন ধৰণৰ সা-সামগ্ৰীৰ দোকানবিলাকো এইটো সময়ত আহে। আমিও আহিছোঁ চাবলৈ, গতিকে বহুত ভাল লাগে। আপোনালোকো আহিব। আজি চতুৰ্থটো দিন, কাইলৈ শেষ হ'ব। কাইলৈ পঞ্চমটো দিন, কালি ৰাখী বন্ধন আছে, গতিকে কাইলৈ শেষ হ'ব। এইবিলাক আনন্দ মেলাতো বহুতে আহে চাবলৈ, বহুত ভাল লাগে। বিভিন্ন ধৰণৰ দোকানসমূহ আছে ইয়াতে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী কিনিব পাৰি। আগতেও মই এটা দীঘল ভিডিঅ' কৰিছিলোঁ 2 বছৰমান আগতে ঝুলন যাত্ৰাক লৈ। এইটোৱে আজি শ্বৰ্ট দিলোঁ। ধন্যবাদ।